এজন দশম শ্ৰেণীৰ উত্তীৰ্ণ ছাত্ৰ অধিক সময় ইউটিউবত ব্যস্ত থাকে ছাত্ৰজন পিতৃ-মাতৃয়ে নাজানে ল'ৰাটোৱে মোবাইলটোলৈ কৰে কি সেয়া 2020 চনৰ কথা বৰ্তমান সেইজন ছাত্ৰই কোটি কোটি টকাৰ গৰাকী 17-18 বছৰ বয়সত সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকলে কি ভাবে কি পঢ়িব কি শিকিব বা কোনটো দিশত স্থিৰ কৰিব লক্ষ্য কিন্তু ইউটিউব চাই 16 বছৰীয়া এজন ছাত্ৰই কৰিলে অসম্ভৱ যেন লগা এটা কাম ছাত্ৰজন ৰাজস্থানৰ উদয়পুৰৰ দিগ্বিজয় সিং বৰ্তমান দিগ্বিজয় সাৰাম নামৰ এটা কোম্পানীৰ মালিক সাৰামতি তৈয়াৰ হয় বিভিন্ন তৰহৰ সুস্বাদু চকলেট 18 বছৰীয়া দিগ্বিজয়ৰ সহপাঠী মহাবীৰ সিঙেও সহযোগ কৰিছিল লক্ষ্য স্থিৰ কৰি আগবাঢ়ি যোৱাত অভিজ্ঞতা অবিহনে কেৱল ইউটিউব চাই চকলেট বনাবলৈ শিকিলে দুয়ো ঘৰৰ কোঠালিৰ পৰাই আৰম্ভ কৰিলে ব্যৱসায় কথাতেই কয় যে 18-19 বছৰীয়া এজন কিশোৰৰ এনেবোৰ কাম পিতৃ-মাতৃয়ে সাধাৰণতে গুৰুত্ব সহকাৰে নলয় কিন্তু যদিহে সেই কামটোৰ দ্বাৰা লাহে লাহে উপাৰ্জন বৃদ্ধি হৈ আহে তেন্তে সেয়া মানি ল'বলৈ বাধ্য হয় পৰিয়াল দিগ্বিজয়হঁতৰ ক্ষেত্ৰতো সেয়াই হ'ল মাত্ৰ 2.5 বছৰৰ ভিতৰত কোটি টকা উপাৰ্জন কৰে সাৰামে ক্ৰমান্বয়ে দেশৰ লগতে বহিৰ ৰাষ্ট্ৰলৈ ৰপ্তানি হ'ল সাৰামৰ চকলেট সফলতাই বয়স নেমানে পৰিশ্ৰম আৰু একাগ্ৰতাই ফলাফল পাবই মাত্ৰ 22-23 বছৰীয়া দিগ্বিজয় সিং আজি কোটিপতি এনে যুৱ প্ৰজন্মৰ পৰা আমি শিকিবলগীয়া আছে নিউজ ডেস্ক ঈশান নিউজ